এজন চকুৰ বিশেষজ্ঞ। আজি মোবাইল বা কম্পিউটাৰ ব্যৱহাৰ কৰাৰ ফলত আমাৰ চকুৰ কি কি ক্ষতি হ'ব পাৰে সেই সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ। আজিকালি আমি সকলোৱে প্ৰায় মোবাইল বা কম্পিউটাৰ বেছিকৈ ব্যৱহাৰ কৰোঁ, কাৰণ আজিকালি যিকোনো কথাতে আমি ধৰক মোবাইলটো হাতত লৈ মোবাইলটোত কেতিয়াবা কিছুমান ইম্পৰ্টেণ্ট কামৰ কাৰণেও ইউজ কৰোঁ আৰু কেতিয়াবা এনেই আমাৰ এণ্টাৰটেইনমেণ্ট কাৰণেও ব্যৱহাৰ কৰোঁ। আৰু কম্পিউটাৰটো তেনেকৈ আমি বহুতে মানে নিজৰ কামত ব্যৱহাৰ কৰোঁ আৰু কেতিয়াবা কিছুমানে বেলেগ কিছুমান এণ্টাৰটেইনমেণ্ট চ'ৰ্চ হিচাপে ইউজ কৰে। তো এই কম্পিউটাৰ বা মোবাইল বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত প্ৰথমতে আমাৰ চকুৰ শুকান হৈ যাব পাৰে। ইয়াক আমি ড্ৰাই আই বুলি কওঁ। ড্ৰাই আইত কি হয়, আমাৰ চকুৰ ভিতৰত পানীৰ পৰিমাণটো কমি যায়। আমাৰ ইয়াত এটা লেক্ৰিমেল গ্লেণ্ড থাকে। লেক্ৰিমেল গ্লেণ্ডৰ পৰা চকুৰ পানী নিঃসৰণ হয়। এই চকুৰ পানীটোৱে আমাৰ চকুজুৰি মইষ্ট কৰি ৰাখে আৰু ইয়াত চকুত আমাৰ অক্সিজেন ছাপ্লাই কৰে আৰু চকুৰ কৰ্ণিয়াত নিউট্ৰিশ্যন ছাপ্লাই কৰে। যদি এই বেছিকৈ মোবাইল বা কম্পিউটাৰ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব, এই চকুৰ পানীটো কমি যাব। কমি গ'লে চকুজুৰি শুকান হৈ পৰিব আৰু নিউট্ৰিশ্যন ভালকৈ নাপাব। সেইকাৰণে ধৰক এজন মানুহে যদি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কম্পিউটাৰ বা মোবাইলত কাম কৰে তেতিয়াহ'লে কি হ'ব, তেওঁৰ চকুজুৰি শুকান হৈ পৰিব আৰু চকুজুৰি শেষলৈকে ভাগৰুৱা হৈ পৰিব। গতিকে এনেকুৱা নহ'বৰ কাৰণে আমি কি কৰা উচিত? এটাটো হৈছে আমি একেলেঠাৰে বহুত সময় মোবাইল বা কম্পিউটাৰ ব্যৱহাৰ কৰা উচিত নহয়, কাৰণ মাজে মাজে যদি আমি ব্ৰেক দিওঁ তেতিয়াহ'লে চকুৰ কাৰণে এইটো খুব ভাল। ধৰক কম্পিউটাৰ বা মোবাইল ব্যৱহাৰ কৰিলে আমি 20-20-20 ৰুল ফ'ল' কৰা উচিত। মানে 20 মিনিট সময় আমি যদি চাওঁ, 20 ছেকেণ্ড আমি গেপ দিয়া উচিত আৰু 20 ফুট আঁতৰৰ গছ-গছনি, আকাশ ইত্যাদি চাব লাগে। তাৰপিছত হৈছে কি, আমি চকু যদি মাজে মাজে টিপিয়াই থাকিব লাগে। কাৰণ কি হয়, আমি ধৰক মোবাইল বা কম্পিউটাৰত কিবা এটা ইম্পৰ্টেণ্ট বস্তু চাই আছোঁ, আমি চাই থাকোঁতে কি হয়, চকুজুৰিয়ে কেতিয়াও ব্লিংক নকৰে। ব্লিংক নকৰিলে কি হয়, আমাৰ চকুৰ পানী নিঃসৰণ নহয়। সেইকাৰণে মাজে মাজে চকুজুৰি যদি আমি এনেকৈ ব্লিংক কৰি থাকোঁ তেতিয়াহ'লে চকুৰ পানী নিঃসৰণ হ'ব আৰু চকুজুৰি মইষ্ট হৈ থাকিব। তাৰপিছত হৈছে, সদায় মোবাইল বা কম্পিউটাৰৰ আগত বহিলে আমি এযোৰ চশমা পিন্ধা উচিত। কাৰণ চশমাযোৰ যেতিয়া আমি পিন্ধিম, মোবাইল বা কম্পিউটাৰৰ সন্মুখত বহিলেও ৰেটো ভালকৈ চকুৰ নোসোমাব। সেয়েহে আপোনাৰ পাৱাৰ থাকক বা নাথাকক, মোবাইল বা কম্পিউটাৰ চাওঁতে সদায় এযোৰ গ্লাছ ব্যৱহাৰ কৰা উচিত আৰু পৰাপক্ষত এইযোৰ ভাল কোৱালিটিৰ গ্লাছ, UV প্ৰটেকশ্যন আৰু এণ্টি ৰিফ্লেক্টিভ গ্লাছ ব্যৱহাৰ কৰিলে বেছি ভাল। আৰু এটা হৈছে, মোবাইল বা কম্পিউটাৰ যেতিয়া ব্যৱহাৰ কৰে, মাজে মাজে আপুনি উঠি গৈ ধৰক চকুজুৰি পানী মাৰি দিব পাৰে। চকুজুৰি যদি পানীৰে ভালকৈ ধুৱে তেতিয়াহ'লে চকুজুৰি ঠাণ্ডা পৰি থাকিব আৰু চকুত যিটো গৰম ভাৱ বা যিটো শুকান ভাৱ সেইটো কমি যাব। তাৰপিছত ধৰক আমি যদি তথাপিও চকুজুৰি শুকান হৈ থাকে তেতিয়াহ'লে আমি চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰোঁ। কাৰণ মাইল্ড, মডাৰেট আৰু চিভিয়াৰ ড্ৰাই আই, আমাৰ 3টা ধৰণৰ ড্ৰাই আই থাকে। গতিকে কোনটো ধৰণৰ ড্ৰাই আই হৈছে তাৰ ওপৰত ভিত্তি কৰি যদি আমি চিকিৎসা কৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা সুফল পাব পাৰি। তাৰোপৰি আমি কিছুমান ধৰক দৈনন্দিন জীৱনত সাল-সলনি কৰিব পাৰোঁ। ধৰক সদায় আমাৰ ফিজিকেল এক্সাৰচাইজ কৰিব লাগে। ধৰক 1 ঘণ্টা সময় আমি যদি খোজকাঢ়িব পাৰোঁ, আধা ঘণ্টা সময় যদি মেডিটেশ্যন বা যোগাসন কৰিব পাৰোঁ, সেইটো খুব ভাল। ৰাতিপুৱা শুই উঠি যদি আমি ঘাঁহনিত খোজকাঢ়োঁ তেতিয়াহ'লে ঘাঁহনিত থকা নিয়ৰে চকুৰ কাৰণে খুব ভাল। সেইটো আমাৰ ককাহঁতৰ দিনৰ পৰাই চলি অহা এটা নিয়ম আৰু সেইটো সঁচাকৈ ৰাতিপুৱাৰ যিটো বিশুদ্ধ বায়ু সেইটো চকুৰ কাৰণে আৰু গোটেই দেহৰ কাৰণে এইটো ভাল। গতিকে আহক আমি সকলো এই সম্পৰ্কে সজাগ হওঁ আৰু চকুৰ যদি যত্ন লওঁ।